প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ আজি পুৱা 7:08 দেহাৱসান ঘটে দীৰ্ঘদিন ধৰি যকৃত বৃক্ক হৃদৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো বিগত কেইবাদিনো ধৰি খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাত তেওঁক ৰঙিয়া স্বাস্থ্য হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে তেওঁক GMCHলৈ স্থানান্তৰিত কৰা হৈছিল বড়োৰ দেহৰ বিভিন্ন অৰ্গেনত পানী জমা হোৱাৰ কথা জানিবলৈ দিছিল চিকিৎসকসকলে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰিও তিনিবাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল থানেশ্বৰ বড়ো তেওঁৰ বিয়োগত অসম গণ পৰিষদ দলৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে আজি ৰঙিয়াত ৰাজ্যিক সন্মানসহ তেওঁৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হয় বৃহৎ নেতা আছিলে এটা সময়ত যেতিয়া অসম AGP চৰকাৰ হৈছিলে তেতিয়া প্ৰফুল্ল মহন্ত ছাৰৰ মন্ত্ৰীসভাত তেখেতে দুবাৰ শিক্ষামন্ত্ৰী হৈছে এবাৰ ৰাজমন্ত্ৰী হৈছে গতিকে তেওঁ 15 বছৰেই তেওঁ শাসনত আছিলে সেই হিচাপে তাৰ লগে লগে আমাৰ সাহিত্য সভা যিটো বড়ো সাহিত্য সভাৰ লগত তেওঁ আজীৱন কৰ্মী গতিকে আজি তেখেতৰ মৃত্যুত আমি ইয়াত তেখেতৰ দৰে এজন মহান ব্যক্তি গুণী জ্ঞানী আৰু ধাৰ্মিক মানুহ এজনক হেৰুৱালোঁ নিশ্চয় ই অপূৰণীয় ক্ষতি গতিকে আমি যথেষ্ট মৰ্মাহত হৈছোঁ আজি তেখেতৰ শেষ দিনত মৃত্যুৰ দিনত নিশ্চয় আমাৰ ৰঙিয়াৰ লগতে ৰঙিয়াৰ আপোনাৰ বড়ো সাহিত্য সভা পাঠু গৌতম এপছু লগতে আমাৰ যিটো অসমৰ বিভিন্ন দল সংগঠন মত নিৰ্বিশেষে তেখেতৰ আজিৰ দিনত উপস্থিত হ'ব তেখেতক অন্তিমভাৱে আজি ইমান পুষ্পাঞ্জলি অৰ্পণ কৰিব আজি ৰাতিপুৱা 7টা বজাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগ হয় এতিয়া আমি ইয়াৰ পৰা ওলাই AGP অফিচ তেওঁৰ নিজৰ ৰুক্মিণী গাঁৱৰ বাসভৱন আৰু বড়ো সাহিত্য সভালৈ নিয়া হ'ব তাৰ পৰা ডাইৰেক্ট ৰঙিয়াত যিটো বাসগৃহ আছে তাত ৰাখি ধৰ্মীয় ৰীতি নীতিখিনি কৰা হ'ব তাৰ পৰা ৰাজহুৱাভাৱে আপোনাৰ ৰঙিয়া RDSA বুলি যে ক্ৰীড়া সন্থা ফিল্ডত ৰাখি ৰঙিয়া যিখন গৰু বজাৰ আমাৰ শ্মশান আছে ৰাজহুৱা শ্মশান তাতে তেওঁ সম্পন্ন কৰা হ'ব ৰঙিয়াৰ পৰা দিনেশ আগৰৱালা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম